পাপ এন্ধাৰৰ পৰা পোহৰলৈ নিয়া অনন্ত জীৱন প্ৰদান কৰা পাপ এন্ধাৰৰ পৰা পোহৰলৈ নিয়া অনন্ত জীৱন প্ৰদান কৰা মোৰ বাবে মৰিলা তেজ দান দিলা মৃত্যুক জয় কৰি পাপীক জীয়ালা মোৰ বাবে মৰিলা তেজ দান দিলা মৃত্যুক জয় কৰি পাপীক জীয়ালা। প্ৰভু যীশু খ্ৰীষ্টৰ সৰ্বশ্ৰেষ্ঠ নামত আপোনালোকক সকলোকে নমস্কাৰ জনাইছোঁ। পবিত্ৰ বাইবেল যোহনে লিখা সুবাৰ্তা 20:16 আমি এইদৰে পঢ়োঁ, যীশুৱে তেওঁ ক'লে, অ মৰিয়ম। তাতে তেওঁ মুখ ঘূৰাই ইব্ৰী ভাষাৰে ক'লে, ৰবনি, অৰ্থ হে গুৰু। যীশুৱে তেওঁক ক'লে, তুমি মোক নুচুবা। প্ৰভু যীশু খ্ৰীষ্টই জি উঠাৰ পাছত যেতিয়া খালী মৈদামৰ ওচৰত মৰিয়ম গৈ পালে, তেতিয়া প্ৰভুক নাপাই বহুত ব্যাকুল হ'ল আৰু কান্দি আছিল। প্ৰভুৱে তেওঁৰ নাম মাতি ক'লে, তেতিয়া তেওঁ সেই মাত শুনি প্ৰভুক চিনি পালে আৰু ঘূৰি তেওঁ জোৰকে সাৱটি ধৰি তেওঁক ক'লে, ৰবনি। মৰিয়ম মাগদলিনী সেই তিৰোতাই আছিল যাৰ শৰীৰত 7টা দুষ্ট আত্মা আছিল আৰু প্ৰভু যীশু খ্ৰীষ্টই তেওঁক তেওঁৰ ডাইনী আৰু ভয়ানক অৱস্থাৰ পৰা উদ্ধাৰ কৰিছিল। তেওঁ তেওঁৰ গোটেই জীৱন প্ৰভুৰ সেৱাৰ অৰ্থে সমৰ্পণ কৰি দিলে আৰু তেওঁ প্ৰভুৰ পিছে পিছে চলি থাকিল। প্ৰভুৰ মৃত্যুৰ পিছত তেওঁ দুখৰ কোনো সীমা নাছিল, কিন্তু পুনৰুত্থিত প্ৰভু যীশুৰ মাত তেওঁৰ কাৰণে এটা ধন্য আশা আছিল আৰু সেই মাত তেওঁৰ কাৰণে এক অনুগ্ৰহ আৰু আনন্দৰ মাত আছিল। আজিও প্ৰভু যীশু খ্ৰীষ্টই প্ৰত্যেকজন পাপী মনুষ্যক উদ্ধাৰ কৰিবলৈ মাতি আছে আৰু যিকোনোৱে তেওঁত বিশ্বাস ৰাখি তেওঁক নিজৰ জীৱনত প্ৰভু আৰু উদ্ধাৰকৰ্তা স্বীকাৰ কৰে, তেওঁ উদ্ধাৰ পায়। প্ৰভু যীশু খ্ৰীষ্ট আজি আপোনাকো মাতি আছে। আপুনি তেওঁৰ মাত শুনি তেওঁক গ্ৰহণযোগ্য উত্তৰ দিবলৈ ইচ্ছা কৰেনে?